মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি ইতিমধ্যে আগৰ ক্লাছত এখিনিলৈকে আলোচনা কৰিলো ইয়াৰ পিছত আমি আলোচনা কৰিম বাৰু তোমালোকে টমাস আলভা এডিসনৰ নাম শুনিছানে হয় স্যাৰ শুনিছো বিখ্যাত বৈজ্ঞানিক টমাস আলভা এডিসনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰোতে বাৰে বাৰে বিফল হৈ মন্তব্য কৰিছিল মই বিফল হোৱা নাই মাত্ৰ বুজিলো যে 10000 ধৰণে ই কাম নকৰে এইখিনিতে আমাৰ প্ৰশ্ন হল যে টমাস আলভা এডিসনে কি তৈয়াৰ কৰিছিল ইলেক্ট্ৰিক বাল্ব আৰু তেওঁ ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰোতে তেওঁ কি কৈছিল যে মই বিফল হোৱা নাই এই কথাষাৰ কোনে কৈছিল বুলিও এটা কোৱেশ্চন আহিব পাৰে তেতিয়া আমাৰ উত্তৰ হ'ব টমাস আলভা এডিসনে আৰু তেখেতে কিমান বাৰ বিফল হোৱা নাই বুলি কৈছিল যে 10000 ধৰণে ই কাম নকৰে তাৰ পিছত আমি চালো এপল কোম্পানীৰ সহপ্ৰতিষ্ঠাপক ষ্টিভ জবছৰ মতে এজন সফল আৰু এজন বিফল উদ্যোগীৰ মাজত ব্যৱধান মাথো ধৈৰ্যশীলতা এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন যে আমাৰ যদি এনেকে এটা এক নম্বৰ কোৱেশ্চন দিয়ে যে এজন সফল আৰু এজন বিফল উদ্যোগীৰ মাজৰ ব্যৱধান কি তোমালোকে লিখিবা ধৈৰ্যশীলতা আৰু তাৰ পিছত আৰু এটা কোৱেশ্চন হ'ব পাৰে যে এপল কোম্পানীৰ সহপ্ৰতিষ্ঠাপকৰ নাম লিখা বা কোন আছিল ষ্টিভ জবছ আছিল আৰু ইয়াৰ লগত আৰু এটা কোৱেশ্চন হ'ব পাৰে যে এজন সফল আৰু এজন বিফল উদ্যোগীৰ মাজত ব্যৱধান মাথো ধৈৰ্যশীলতা কথাষাৰ কোনে কৈছিল গতি ইয়াত আমি কেইবাটাও কোৱেশ্চন পালো তোমালোকে চাই যাবা 1876 খ্ৰীষ্টাব্দত এজন ডেকাই এটা যন্ত্ৰ উদ্ভাৱন কৰি তেওঁ সহায়ৰ হাত আগবঢ়াবলে বহুতো লোকৰ কাষ চাপিল যদিও সকলোৱে তেওঁ নিৰাশ কৰিলে এটো আছিল 1876 খ্ৰীষ্টাব্দৰ কথা অৱশেষত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰাদাৰফোৰ্ডৰ সন্মুখত তেওঁ আৱিষ্কাৰ প্ৰদৰ্শন কৰিছিল তো এইখিনিতে আমি এটা কোৱেশ্চন জানিব লাগিব যে আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন আছিল ৰাদাৰফোৰ্ড কিমান চনৰ কথা 1876 ৰাদাৰফোৰ্ডে যন্ত্ৰটো চাই মন্তব্য কৰিলে যে এইটো এটা আচৰিত আৱিষ্কাৰ এইটো এটা আচৰিত আৱিষ্কাৰ বুলি কথাষাৰ কোনে কৈছিল ৰাদাৰফোৰ্ডে কৈছিল তেওঁ আছিল কোন আমেৰিকাৰ ৰাষ্ট্ৰপতি তাৰ পিছত আমি চাব লাগিব যে কিন্তু এইটো কোনে ব্যৱহাৰ কৰিব বা কোনে লব সেই ডেকাজনী আছিল আলেকজেণ্ডাৰ গ্ৰাহাম বেল গতিকে আলেকজেণ্ডাৰ গ্ৰাহাম বেলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰাদাৰফোৰ্ডৰ ওচৰত কি কৰিছিল এটা আচৰিত যন্ত্ৰ প্ৰদৰ্শন কৰি পেলাই দেখুৱাইছিল তেওঁ হেতু আৱিষ্কাৰ আছিল 1940 চনত আন এজন আৱিষ্কাৰক চেষ্টাৰ কাৰ্লছনে নিজৰ আৱিষ্কাৰ 20টা কোম্পানীৰ আগত প্ৰদৰ্শন কৰি ভাগৰি পৰিল হেতু কিমান চনৰ কথা 1940 চনৰ কথা আৰু কোনেও তেওঁ আৱিষ্কাৰ গ্ৰহণ কৰিবলৈ মান্তি নহল 7 বছৰৰ পাছত 1947 চনত নিউয়ৰ্কত হেলয়েড নামৰ এটা সৰু কোম্পানীয়ে তেওঁ আৱিষ্কাৰৰ স্বত্ব কিনিবলৈ মান্তি হয় তেতিয়া হলে সোৱা তেওঁ 7 বছৰ কাল মানে এটা 7 বছৰ যথেষ্ট সময় সেই সময়খিনি তেওঁ কিন্তু আৱিষ্কাৰ কিটা লৈ ঘূৰি থাকিলে কিন্তু তেওঁ আৱিষ্কাৰটো কোনেও গ্ৰহণ কৰিবলৈ মান্তি হোৱা নাছিল এইখিনিতে আমি গম পালো যে সোৱা কিমান ধৈৰ্য লাগিব পিছলৈ তেওঁ ধৈৰ্যৰ কাৰণে কি হ'ল যে তেওঁ পৰৱৰ্তী সময়ত হেলয়েড কোম্পানী জেৰক্স কৰ্পোৰেচন নামে জনাজাত হ'ল গতিকে জেৰক্সৰ কথা আমি এতিয়াও জানো এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন আজিও বহুতো চিঠিপত্ৰ মেচিনত কৰা ফটোকপিক জেৰক্স বুলিয়ে কয় আমি পটকে জেৰক্স কৰি আহো বুলিয়ে কওঁ বিল গেটছৰ মতে উদ্যোগীসকলৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ আৰু সংঘাতৰ অধ্যায় হ'ল বিক্ৰী কৰা এতিয়া হৈছে কি আমি কাম এটা কৰিলো এতিয়া আমি কি বিক্ৰী কৰিব লাগিব বিক্ৰী কৰিবৰ কাৰণে বস্তু এটা বনোৱাটো সহজ হলো বজাৰত নতুন বস্তু এটা বিক্ৰী কৰা সহজ নহয় তেতিয়া হলে আমাক কি লাগিব বস্তু এটা বনোৱাটো সহজ কিন্তু বজাৰত বিক্ৰী কৰিবৰ কাৰণে আমাক কি লাগিব বস্তু এটা কমিউনিকেশ্যন যোগাযোগ বা উপস্থাপন প্ৰেজেন্টেচন আৰু তাৰ লগত আমাৰ লাগিব ভাল নোহোৱাৰ বাবে বহুতো ভাল বস্তু বজাৰত বিক্ৰী নহয় গতিকে বিক্ৰী কৰা কৌশল মাৰ্কেটিং স্কিল এজন উদ্যোগীৰ অতিকৈ গুৰুত্বপূৰ্ণ আমি গম পালো যে উদ্যোগী হ'বলৈ হলে কি লাগিব যে আমাক লাগিব মাৰ্কেটিং স্কিল তাৰ লগতে আমাক লাগিব যোগাযোগ আৰু উপস্থাপন কমিউনিকেশ্যন লাগিব প্ৰেজেন্টেচন লাগিব তাৰ মানে আমি এটা বস্তু তৈয়াৰ কৰাৰ পিছত বজাৰত উলিয়াবলৈ তাত বিক্ৰী কৰিবলৈ মানুহক বুজাবলৈ তাৰ কাৰণে আমাৰ যেটো মাৰ্কেটিং স্কিল হেতু বহুত গুৰুত্বপূৰ্ণ এইখিনিতে স্যাৰ উদ্যোগী হ'বৰ বাবে আৰু কিমান মূলধনৰ প্ৰয়োজন বুলি কোনে সুধিছিল অৰ্জুনে সুধিলে বহুতৰ ধাৰণা যে উদ্যোগী হ'বৰ বাবে বহুতো মূলধনৰ প্ৰয়োজন কিন্তু ভাৰতৰ সৰ্বোচ্চকালৰ এজন সফল উদ্যোগী ধীৰুভাই আম্বানীৰ হাতত মূলধন নাছিল নতুবা তেওঁ কোনো ভাল শিক্ষাগত অৰ্হতাও নাছিল সফল মেট্ৰিকতো শিক্ষা সমাপ্ত কৰি ধীৰুভাই আম্বানীয়ে প্ৰথমে পেট্ৰল ডিপুত তেল ভৰোৱা কাম কৰিছিল আৰু নিজৰ কামৰ বাবে ডিপুটোৰ মেনেজাৰ পদলৈ পদোন্নতি লাভ কৰিছিল
তেওঁ নিজৰ কাম কিমান ভাল হ'ব পাৰে চোৱাচোন কিন্তু উদ্যোগী হৈ নিজকে প্ৰতিষ্ঠা কৰি দুবাৰ হাবিয়াসৰ বাবে তেওঁ চাকৰি বাদি ব্যৱসায়ৰ বাবে সিদ্ধান্ত ল'লে মন কৰিলে চন বাগেবাটিতে ধন এই আমাৰ অসমীয়া আখৰ ফকৰা যোজনা কথা আছে তোমাৰ বাৰীৰে বাঁহ গাজ আনি তাৰে কৰিছো খৰিছা তোমাতে খলাই ধান দুন লৈছো কথাটো মন কৰিছা সঠিকভাৱে প্ৰয়োগ কৰিলে তাৰ মানে আমি যদি প্ৰত্যেকটো কাম খুব মানে মনোযোগেৰে ভালকে কৰো আৰু নিজৰ যদি মনত তেনেকুৱা আমাৰ ইচ্ছা থাকে আমাৰ যদি মন থাকে আমি সাধনা কৰিলে নিশ্চয় কিবা এটা কামত আগবাঢ়ি যাব পাৰিম মন কৰিলে চন বাকৈমাটিতে ধন যদি তোমাৰ খালি মাটি দৰা এনে কাষতে পৰি আছে তাত যদি তুমি জলকীয়া বেঙেনা পা আদি কৰি ইত্যাদি তোমাৰ খেতিবাতি কৰা নিশ্চয় তোমাৰ তাৰ পৰা খাবলৈও হ'ব বেচিবলৈও হ'ব উপাৰ্জন হ'বই হেতু কাৰণে কৈছে যে মূলধন নাথাকিলেও তেওঁ নিজৰ বুদ্ধিৰ কাৰণে আৰু চেষ্টাৰ কাৰণে তেওঁ আগবাঢ়ি যাবলৈ সফল হ'ল এতিয়াতো বৰ্তমান আম্বানী পৰিয়ালৰ কথা শুনিয়ে আছা গতিকে সেইখিনিয়ে হৈছিল আম্বানীৰ কাহিনী তাৰ পিছতে চোৱা তোমাৰ বাৰীৰে বাঁহ গছ আনি তাৰে কৰিছো খৰিছা তোমালোকে নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে খৰিছা বুজি পোৱা নে নেপোৱা আমাৰ যেতিয়া বাঁহৰ পৰা বনায় বাঁহ গছ বাঁহৰ যেতিয়া একদম সৰু মানে বাঁহৰ গজালি ওলাই আৰু তেতিয়া তাৰমানে কি হয় তাৰ একেবাৰে সৰু বাঁহৰ পৰা হেতু আনি পেলাই ৰুকি খৰিছা বনায় আৰু হেতুৱে আমি খৰিছা বুলি কওঁ বাৰু যি নহওক গাজটো যে আমি বনাই পেলাই খাওঁ সবে জানা বাঁহৰ পৰা বনাই হেতু শুকুৱালে আসলতে খৰিছা হয় আৰু সেইখিনি বৰ হেতু দৰকাৰী বস্তু আৰু সেই আহাৰটো যথেষ্ট আমাৰ খৰিছাৰ বা গাজৰ প্ৰচলন আছে তোমালোকেও জানিব চেষ্টা কৰিবা যদি এইখিনিতে মই তোমালোকক বাঁহ গাজৰ কথাও ক'লো লগতে ক'লো যে নিজৰ যদি বাৰীতে বাঁহ গাজ আনি নিজে খৰিছা বনাই আকৌ তাতেই তোমাৰ ধান দুনটো দুন মানে ধানৰ কথা কৈছে ধান দুনটো লৈছো কথাটো মন কৰিছা তাৰ মানে আমি একেটা বস্তুকে খলনা খলনি কৰি একেটা সময়তে খোৱাৰ উপযোগীও কৰিব পাৰিছো বা আমি তাতেই ধৰা তাৰ মূলধনটো ৰাখিব পাৰিছো গতিকে তুমি যেনে ধৰণে ভাবিবা সঠিকভাৱে তেনেকে প্ৰয়োগ কৰিব পাৰিবা ব্যৱসায়ভাৱে ৰাজ্যৰ পৰা ধন লৈ কাপোৰ তৈয়াৰ কৰি পুনৰ ৰাজ্যকে বেছি মুনাফা অৰ্জন কৰা তাৰ লাভাংশৰ ভাগ অংশীদাৰসকলৰ মাজতো বিতৰণ কৰিলে গতিকে আমি যদি কিবা এটা কাম কৰো তেতিয়া হলে আমি ৰাজ্যৰ পৰা যদি ধন লৈ কাপোৰ তৈয়াৰ কৰিছো আকৌ ৰাজ্যক বেচিছো আকৌ তাৰ পৰা ব্যৱসায়ৰ ভাগ কৰিছো কৰাজনকো দিছো ঠিক এই অংকখিনি আমি কৰিব জানিব লাগিব মূলধনৰ অভাৱ উদ্যোগী হোৱাৰ কেতিয়াও অন্তৰায় বা বাধা হ'ব নোৱাৰে তোমাৰ যদি উদ্যোগী হোৱাৰ ইচ্ছা আছে তোমাৰ মূলধন নহলেও তুমি পাৰিবা তাৰ কাৰণে কি লাগিব জানিব সেই কথাখিনিহে জনাটো দৰকাৰ সেই কথাখিনিহে আমাক কিতাপে শিকাইছে উইলিয়াম শেক্সপিয়াৰে কৈছিলে যে আমাৰ ভাগ্য যেটো ডেষ্টিনি বুলি কওঁ গ্ৰহ নক্ষত্ৰই নিৰূপণ নকৰে ই কি কৰে ই আমাৰ নিজৰ ভিতৰত থাকে আমাৰ মনটোৱে যি কয় আমাৰ চিন্তাটোৱে যি কয় হিয়ে আমাৰ ভাগ্য নিৰূপণ কৰে কোনো এজন ব্যক্তি দুখীয়া হৈ জন্ম ললে বুলি আজীৱন তেওঁ দুখীয়া আৰু অকৃতকাৰ্য হৈয়ে থাকিব লাগিব বুলি কোনো কথা নাই সেই কাৰণে বিশ্ববিখ্যাত উদ্যোগী তথা মাইক্ৰসফটৰ প্ৰতিষ্ঠাপক বিল গেটছে কৈছে যে আপুনি যদি দুখীয়া হৈ জন্ম হৈছে হেয়া আপোনাৰ ভুল নহয় কিন্তু আপুনি যদি দুখীয়া হৈ মৰে হেয়া আপোনাৰ ভুল এইখিনি এটা ইম্পৰ্টেন্ট কোৱেশ্চন যে আমাৰ মাইক্ৰসফটৰ প্ৰতিষ্ঠাতাৰ নাম কি এটো আহে হেতু হৈছে বিল গেটস বিশ্ববিখ্যাত উদ্যোগী বুলি কোৱা হয় হেতু আমাৰ ইম্পৰ্টেন্ট কোৱেশ্চন আৰু তাৰ লগতে আমাৰ আৰু এটা প্ৰশ্ন আহে যে আপুনি যদি দুখীয়া হৈ জন্ম হৈছে হেয়া আপোনাৰ ভুল নহয় আপুনি যদি দুখীয়া হৈ মৰে হেয়া আপোনাৰ ভুল কথাষাৰ কোনে কৈছিলে এই কৈছিলে মাইক্ৰসফটৰ প্ৰতিষ্ঠাপক বিল গেটছে কৈছিলে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি আজি ইমানতে পাঠ সামৰিলো তোমালোকে নতুনকৈ অহা সকলে সাবস্ক্ৰাইব কৰিবা ভিডিওটো লাইক কৰিবা কিবা থাকিলে কমেন্ট কৰি সুধিবা প্ৰথমৰ পৰা খুব ভালকৈ পঢ়ি যোৱা তোমালোক নিশ্চয় খুব ভালকৈ উত্তীৰ্ণ হ'ব পাৰিবা ধন্যবাদ